আচলতে অপূৰ্ব জনকত্ব সকলোকে স্বাগতম জনাইছো ডেষ্টিন জানি অনেক গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আৰু আজিৰ এই ভিডিঅ'টো খুব বেছি ইনফৰ্মেটিভ আপোনাৰ কাৰণে খুব বেছি প্ৰয়োজন হয় আৰু এই ভিডিঅ'টোৰ মূল কথা হ'ল 2025 বৰ্ষত কোনকেইটা ৰাশিৰ ব্যক্তিয়ে সন্তান প্ৰাপ্তি লাভ কৰিব অৰ্থাৎ সন্তান প্ৰাপ্তি হ'ব। বহু বছৰ আশা আকাংক্ষাৰ পূৰণ হোৱা নাই বা বহু বছৰে আপোনাৰ সমস্যাৰ সমাধান হোৱা নাই। সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত আপুনি কত যে কি কৰিছে কিন্তু তাৰ পিছতো আপোনাৰ লাভ হোৱা নাই বা সন্তান প্ৰাপ্তি হোৱা নাই। আওচোন জন্ম কুণ্ডলী অনুসৰি বা গ্ৰহৰ গোচৰৰ ওপৰত ভিত্তি কৰি 2025 বৰ্ষত আপোনাৰ সন্তান প্ৰাপ্তি লাভ হ'বনে বা সন্তান প্ৰাপ্তিৰ আশা আছে কথাখিনি জানো। প্ৰথমে আপোনালোকক অনুৰোধ কৰিব বিচাৰিছো, যদি আপোনালোকে আমাৰ এই ভিডিঅ' ফেচবুকত চাইছে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এক্সক্লুচিভ ভিডিঅ'সমূহ আপুনি সহজে পায়। বন্ধুসকল, আপোনাৰ ক্ষেত্ৰত যদি এনে সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'টো আপুনি শেষলৈকে চাব, কিছু নহয় কিছু এটা অনুভৱ গম পাব। কিন্তু এটা কথা তাৰ আগত আপোনালোকক জনাওঁ, এই যে যি গোচৰ বা এই যিটো বিষয় আলোচনা কৰিছো সেই বিষয়টো আপোনাৰ মোৰ বা সকলোৰে ক্ষেত্ৰত এটা সামূহিক বিচাৰ, কাৰণ এইটো ব্যক্তিগত বিচাৰ কেতিয়াও হ'ব নোৱাৰে, কাৰণ ব্যক্তিগত বিচাৰ আপোনাৰ জন্মৰ তাৰিখ আৰু সময়ৰ ওপৰত নিৰ্ভৰ কৰা হয়। আৰু এয়া বৃহস্পতি ক্ষেত্ৰত এয়া বছৰটোৰ 2025 বৰ্ষৰ গোচৰৰ ওপৰত ভিত্তি কৰি গ্ৰহৰ গোচৰ হ'ব। 2025 বৰ্ষৰ তিনিটা গুৰুত্বপূৰ্ণ গ্ৰহই অৰ্থাৎ ডাঙৰ গ্ৰহই ৰাশি পৰিৱৰ্তন কৰিব। বৃহস্পতি ৰাশি পৰিৱৰ্তন কৰিব, শনিয়ে কৰিব, ৰাহুৱে কৰিব আৰু সমান্তৰালকৈ ৰাহুৰ লগত কেতুৱে কৰে। গতিকে এনে অৱস্থাত আপোনাৰ সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত কোনকেইটা ৰাশিৰ কাৰণে ভাল হ'ব, কোনকেইটা বেয়া হ'ব তাকে জনাম। আপুনি ভিডিঅ'টো শেষলৈকে চাওক। প্ৰথম কথাটো হ'ল, আপুনি সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত খুব বেছি কষ্ট কৰি আছে কিন্তু সন্তান প্ৰাপ্তি হোৱা নাই, আৰু এই ৰাশিকেইটাৰ ভিতৰত প্ৰথম ৰাশিটো হৈ গ'ল বৃষ ৰাশি। যদি আপোনাৰ 12টা ৰাশিৰ কথা আছে, 12টা ৰাশিৰ ভিতৰত একদম গুৰুত্বপূৰ্ণ ৰাশিটো হৈ গ'ল বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত সন্তান প্ৰাপ্তিৰ যোগ গোটেই বছৰটো লাগে। তাৰ আগত আপোনালোকক আৰু এটা কৈ লৈছে, সেই কথাটো হৈ গ'ল যে সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে এই পঞ্চম হাউচ। পঞ্চম হাউচটো সন্তান প্ৰাপ্তিৰ হাউচ হয়। আৰু দ্বিতীয়তে আপোনাৰ এষ্ট হাউচটো আত্মীয় কুটুম্বৰ হাউচ আৰু এইটো হ'ল লাভৰ হাউচ। গতিকে এই গোটেইকেইটা হাউচৰ কম্বিনেশ্যন আপোনাৰ ক্ষেত্ৰত লাভৱান হ'লে সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত সহজ হ'ব। তাৰ উপৰি আৰু এটা কথা কৈ দিছোঁ, এয়া হ'ল গ্ৰহৰ সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এয়া বৃহস্পতি, দেৱগুৰু বৃহস্পতি। আৰু দেৱগুৰু বৃহস্পতি যেতিয়া কৃপা লাভ কৰিব আপোনাৰ সন্তান প্ৰাপ্তি সহজ হৈ উঠিব। গতিকে আপুনি দেৱগুৰুৰ কৃপা লাভ কৰিবলৈ হ'লে বা বিভিন্ন ধৰণৰ প্ৰতিকাৰ কৰিলে আপোনাৰ কাৰণে শুভ হ'ব আৰু লাভৱান হ'ব। আৰু এতিয়া আপোনালোকক ক'ব বিচাৰিছোঁ যে এই 12টা ৰাশিৰ ভিতৰত কোনকেইটা ৰাশিৰ কাৰণে সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত সহজ হ'ব। প্ৰথমে ক'ব বিচাৰিছোঁ বৃষ ৰাশি। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ কাৰণে লাভৱান হ'ব। সন্তান প্ৰাপ্তি আপোনাৰ হোৱাটো নিশ্চিত হ'ব গোটেই বছৰটো। এইবছৰ 2025 বৰ্ষই আপোনাৰ কাৰণে ভাল সময় এখিনি কৰি আনিব। গতিকে পজিটিভ থাকক, ডেফিনেটলি আপোনাৰ কাৰণে লাভৱান হ'ব। দ্বিতীয়তে, যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপুনি মে' মাহৰ পিছত অপেক্ষা কৰক, যেতিয়া বৃহস্পতি মিথুন ৰাশিত প্ৰৱেশ কৰিব আপোনাৰ সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত যথেষ্ট সহজ হৈ উঠিব, আপোনাৰ কাৰণে লাভ হ'ব। তাৰ পিছৰ ৰাশিটো হ'ল কৰ্কট ৰাশি। আপুনি যদি কৰ্কট ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত আপোনাৰ সহজ হৈ উঠিব আৰু বিফৰ মে'লৈকে আপোনাৰ কাৰণে অত্যন্ত শুভ যোগ গঠন হ'ব। তাৰ পিছৰ ৰাশিটো হৈ গ'ল সিংহ ৰাশি। যদি আপোনাৰ সিংহ ৰাশি হয় তেনেহ'লে আপোনাৰ সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত আপোনাৰ কাৰণে সহজ হৈ উঠিব, কাৰণ সিংহ ৰাশিৰ ব্যক্তিৰ ক্ষেত্ৰত লাভৱান হ'ব মে'ৰ পিছত। তাৰ পিছৰ ৰাশিৰ কথা যদি কওঁ তেনেহ'লে সেয়া হ'ল কন্যা ৰাশি। আপোনাৰ কন্যা ৰাশিৰ যিসকল ব্যক্তি আছে বা মহিলা আছে, স্ত্ৰী আছে, তেওঁলোকৰ ক্ষেত্ৰত মে' মাহৰ পিছৰ পৰা যথেষ্ট শুভ হ'ব, কাৰণ বৃহস্পতি সঞ্চাৰ হ'ব। বৃহস্পতি বৃষ ৰাশিৰ পৰা মিথুন ৰাশি প্ৰৱেশ কৰিব আৰু এনে অৱস্থাত তেওঁলোকৰ কাৰণে যথেষ্ট ফলপ্ৰসূ হ'ব। তুলা ৰাশিৰ কাৰণে ভাল হ'ব। তুলা ৰাশিৰ ব্যক্তিসকলে মহিলাসকলৰ সন্তান প্ৰাপ্তিত সহায় হ'ব। তাৰ পিছতো সহায়ক ৰাশি হ'ব মকৰ ৰাশি। মকৰ ৰাশিৰ পিছত কুম্ভ ৰাশি। এই যিকেইটা ৰাশিৰ কথা উল্লেখ কৰিলোঁ, এই ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত বা অৰ্থাৎ মহিলাসকলৰ ক্ষেত্ৰত সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত অত্যন্ত সহজ হৈ উঠিব, কাৰণ দেৱগুৰু বৃহস্পতিয়ে তেওঁলোকক আশীৰ্বাদ কৰিব আৰু পঞ্চম হাউচত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। আৰু এই সময়খিনি তেওঁলোকৰ ক্ষেত্ৰত সৰু সৰু কেইটামান কাম কৰিলে সন্তান প্ৰাপ্তিত অতি সহজ হৈ উঠিব। প্ৰথমতে আপুনি বৃহস্পতিবাৰ দিনটোত আপুনি যিমান
পাৰে আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক, আপুনি সোমবাৰে শিৱ মন্দিৰ দৰ্শন কৰক আৰু শিৱ মন্দিৰ দৰ্শন কৰি শিৱৰ প্ৰিয় বস্তুবিলাক দান কৰিবলৈ আৰম্ভ কৰক। তো ডেফিনেটলি আপোনাৰ ক্ষেত্ৰত লাভৱান হ'ব। আৰু সমান্তৰালকৈ যিমান পাৰে সৰু সৰু ল'ৰা ছোৱালীক আপুনি এজ এ মাদাৰ হিচাপে কৰিবলৈ আৰম্ভ কৰক। তো ডেফিনেটলি আপোনাৰ ক্ষেত্ৰত লাভৱান হ'ব আৰু সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত সহজ হৈ উঠিব। বন্ধুসকল, এয়াই আছিল আজিৰ দিনটোৰ আপোনালোকক জনাবলগীয়া এই ভিডিঅ'ৰ মূল কথা। পুনৰ আন এক ভিডিঅ'ত সকলোকে লগ পাম আৰু আলোচনা কৰিম অন্য এক বিষয়। আৰু 2025 সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত যোগ গঠন হোৱা ব্যক্তি যিসকল মহিলাৰ ক্ষেত্ৰত যোগ গঠন হৈছে তেওঁলোকলৈ অত্যন্ত অভিনন্দন আৰু শুভকামনা। আৰু অন্যান্য ৰাশিকেইটাৰ যদি কথা কওঁ, তেওঁলোকৰ ক্ষেত্ৰত শুভেচ্ছা থাকিলে তেওঁলোকৰ ক্ষেত্ৰত চেষ্টা কৰক। ডেফিনেটলি ভাল এটা সময় আহিব, ৰিজাল্ট আহিব।